মেৰাপানী অসম নাগালেণ্ড সীমান্তত অব্যাহত আছে উত্তেজনা। অসমৰ ভূমিত নগাই আদৰণি গেট নিৰ্মাণ কৰাক লৈ অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়া। 2019 চনতে স্থাপন কৰিব বিচৰা সৰুপানীৰ পৰা লিফি বস্তিলৈ যোৱাৰ প্ৰৱেশদ্বাৰত পুনৰ নিৰ্মাণ কৰিছে আদৰণি গেট। প্ৰায় 5 বছৰ পূৰ্বে অৰ্থাৎ 2019 চনতে মেৰাপানী সৰুপানীত নগাই অবৈধভাৱে অসমৰ ভূমিত নিৰ্মাণ কৰিছিল গেটখন। কিন্তু স্থানীয় ৰাইজ তথা দল সংগঠনৰ প্ৰতিবাদত দুই ৰাজ্যৰ সীমান্ত দণ্ডাধীশৰ উপস্থিতিত গেট নিৰ্মাণৰ কাম বন্ধ কৰিবলৈ বাধ্য হৈছিল আৰু শেহতীয়াকৈ নাগালেণ্ড প্ৰশাসনে গেটখন পুনৰ নিৰ্মাণৰ বাবে অনুমতি বিচাৰি সৰুপানীত থকা CRPFক লিখিত আবেদন দিছিল যদিও অনুমতি প্ৰদান কৰা নাছিল। আজি অঞ্চলটোত ঘটনাৰ বুজ ল'বলৈ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতিৰ এটা দল সেই স্থানত উপস্থিত হৈছিল আৰু CRPFৰ সৈতে যোগাযোগ কৰাত CRPFৰ বিষয়াগৰাকীয়ে সমগ্ৰ গোলাঘাট জিলাখনেই বিবাদমান এলেকাত পৰে বুলি কোৱাত জাঙুৰ খাই দিছে সংগঠনটো। অতি শীঘ্ৰেই বিষয়াগৰাকীক উক্ত স্থানৰ পৰা বদলি কৰাৰ লগতে অসম প্ৰশাসনে নগাই অবৈধভাৱে অসমৰ ভূমিত নিৰ্মাণ কৰা গেটৰ কাম বন্ধ কৰিবলৈ দাবী জনায়। নিউজ ডেস্ক ৰিপৰ্ট লাইভ অসম। CRPFৰ যিটো তেওঁলোকে মনোভাৱ লৈছে, আজি এতিয়া আমি ইয়াত আহি দেখা পালোঁ যে 2019 বৰ্ষতে নাগালেণ্ডৰ লিফি বস্তিলৈ যোৱা যিখন তোৰণ আদৰণি তোৰণ সেইখন আমাৰ গোলাঘাট জিলা প্ৰশাসনে বন্ধ কৰি ৰাখিছিলে। বন্ধ কৰি থোৱা অৱস্থাত বৰ্তমান আকৌ তেওঁলোকে পুনৰ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিবলৈ লৈছে। আৰু এই ক্ষেত্ৰত আমি সৰুপানী CRPFৰ যিজন ইনচাৰ্জ তাত আমি সোমাইছিলোঁ বিষয়টো জানিবৰ কাৰণে। যিহেতু নগালোকসকলে ক'লে যে তেওঁলোকে CRPFক জনাইছে বা ফৰেষ্টক জনাইছে। ফৰেষ্টৰ ওচৰত গ'লোঁ, ফৰেষ্টে ক'লে যে আমাক জনোৱা নাই। আমি CRP কেম্পত গ'লোঁ, CRPFে ক'লে যে আমাক কাগজ দিছে, কিন্তু নাগালেণ্ডৰ বৰ্ডাৰ মিনিষ্ট্ৰীৰ কাগজ দিছে, অসমৰ বৰ্ডাৰ মিনিষ্ট্ৰীৰ কাগজ দিয়া নাই। তাৰোপৰি আৰু এটা ভৌগোলিক একেবাৰে জ্ঞান নাই যিজন ইনচাৰ্জ আছে, তেওঁ কৈছে যে গোলাঘাটলৈকে ডেপ এৰিয়া পৰে। একেবাৰে জ্ঞান নথকা মানুহ এজন ইয়াত কি কাৰণে বহাই দিছে এইটো ৰহস্যৰ বিষয়। আমি গোলাঘাট জিলাৰ CRPFৰ CEOক আমি দাবী উত্থাপন কৰিছোঁ, সৰুপানীত থকা এই যিজন ইনচাৰ্জ এইজন অতি শীঘ্ৰে ইয়াৰ পৰা নিব লাগে। যিহেতু তেওঁলোকৰ এটা ভৌগোলিক জ্ঞান নাই, তেওঁ গোলাঘাটলৈকে ডেপ এৰিয়া পৰে বুলি কৈছে। আৰু কথা হ'ল যে নাগালেণ্ডৰ বৰ্ডাৰ মেজিষ্ট্ৰেটৰ কাগজ লৈ পেলাই যিখন তোৰণ তেওঁলোকে বনাব লৈছে, সেইখন অতি শীঘ্ৰে গোলাঘাট জিলা প্ৰশাসনেই হওক বা আমাৰ বৰ্ডাৰ মিনিষ্ট্ৰীয়ে হওক, অসমৰ বৰ্ডাৰ মিনিষ্ট্ৰীয়ে হওক গোলাঘাট জিলাৰ অতি শীঘ্ৰে এইখন বন্ধ কৰিব লাগে। আৰু এই যি ভৌগোলিক জ্ঞান নথকা এই CRPFৰ যিজন ইনচাৰ্জ, তেখেতক অতি সোনকালে ইয়াৰ পৰা বেলেগলৈ বদলি কৰিবলৈ আমি অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদে দাবী উত্থাপন কৰিছোঁ। ৰিপৰ্টাৰ লাইভ অসম। নিৰ্ভীক